এতিয়া এনডিএ যি কৰক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান কৰ্মদক্ষ, তেখেতে যিমান কৰ্মৰাজি কৰিছে তাৰ সেই ক্ষেত্ৰত আমিও গৌৰৱান্বিত, আমিও অংশীদাৰ। আমিও তাৰ পৰা আমি যিহেতু তেখেতে আমাৰ এনডিএৰ নেতা, গতিকে নেতা হিচাপে তেখেতৰ কৰ্মৰাজি, তেখেতৰ নেতৃত্বত আমি গৌৰৱান্বিত। সেই অসম গণ পৰিষদে কওক, এই BPF কওক, বা আমি বাকীকেইটা আঞ্চলিক দলৰ কথাই কওক, অসম গণ পৰিষদটো হয়েই। আৰু অসম গণ পৰিষদে এইবাৰ সুন্দৰভাৱে যোৱাবাৰতকৈ এটা চিট আমি বৃদ্ধি হৈছে, আৰু আমি দুজনকৈ আমাৰ মন্ত্ৰী আজি প্ৰদান কৰিছে অসম গণ পৰিষদক। গতিকে আমি অতিশয় গৌৰৱান্বিত, কৃতজ্ঞ, আৰু সন্মানীয় শ্ৰদ্ধাৰ আমাৰ অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অসম গণ পৰিষদৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে তেখেতৰ দক্ষ নেতৃত্বত অসমত তীব্ৰ গতিত উন্নয়ন হ'ব, আৰু নিবনুৱা সংস্থাপনৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে আমি উন্নয়নৰ আশা দেখিছোঁ। আৰু তেখেতে এজন প্ৰকৃততে কামৰ মানুহ, আৰু তেখেতে এটা নিজৰ টীম বনাই লৈছে। এই টীমেৰে নিশ্চয় অসমৰ সৰ্বদিশত উন্নয়ন হ'ব বুলি আমি দৃঢ় বিশ্বাস। যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, আৰু এই দিৱস অতিশয় আনন্দিত বিষয় আৰু গৌৰৱান্বিত বিষয়। আজি বিশ্ব প্ৰাকৃতিক দিৱস। এই বিশ্ব প্ৰাকৃতিক দিৱসৰ দিনা আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি কেইগৰাকী মন্ত্ৰী আজি বৃক্ষৰোপণ কৰিছে, আজি পালন কৰিছে। দায়িত্ব শপত গ্ৰহণ কৰাৰ পিছতেই তেখেতসকলে প্ৰত্যেকে এজোপাকৈ গছ ৰোপণ কৰিছে, আৰু প্ৰত্যেকগৰাকী সন্মানীয় বিধায়কক নিৰ্দেশনা দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যাতে সমষ্টিটোত সেউজীকৰণ কৰে, আৰু মানে গোটেই প্ৰাকৃতিকভাৱে গোটেই সুন্দৰ আৰু এটা সেউজীয়া পৰিৱেশ হোৱাৰ কাৰণে অসম চৰকাৰে বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত উদ্যোগ লৈছে। আৰু গুৱাহাটীখন এখন সুন্দৰ নগৰ, প্ৰাকৃতিক যাতে আমাৰ প্ৰদূষণৰ পৰা মুক্ত হোৱাৰ খাতিৰত ইয়াত যি ব্যৱস্থাপনা লৈছে অতি সুন্দৰ আৰু প্ৰশংসনীয়।